হাই গুড আফটাৰনুন কি খবৰ সকলোৰে আৰু গৰম কেনেকুৱা ন মজা গৰম দিছে একদম আৰু সেইকাৰণে মই এতিয়া বনাই আছোঁ বিলাহীৰে মাছ মানে টেঙা বনাই আছোঁ দেই কাৰণ এই গৰমত টেঙা আঞ্জা আমাৰ বাবুৱে টেঙা আঞ্জা ভাল পায় আৰু সি এতিয়া স্কুলৰ পৰা আহিলে আৰু এটা কথা ক'বচোন দেই তিতা কেৰেলা খাই কোনে কোনে ভাল পায় বা কোনে কোনে বেয়া পায় মোক জনাব দেই কাৰণ কি জানে কাৰণ তিতা কেৰেলা খাই মই বহুত ভাল পাওঁ এই চাপ মই একদম এবাটি লৈছোঁ তিতা কেৰেলা কাৰণ আমাৰ ঘৰত যে তিতা কেৰেলা খোৱা মানুহ নাই তো মই নিজে ভাজিছোঁ মই নিজে তিতা কেৰেলা খাই আছোঁ আৰু চবতকৈ ইণ্টাৰেষ্টিং কি জানে মই তিতা কেৰেলা খোৱাৰ লগ এটা আছে সেইটো কোন জানে আমাৰ চিৰ দিছে আমাৰ চিৰই তিতা কেৰেলা খাই ভাল পায় মই সিদিনা ইয়াত চিকেন একো নাছিল মই ইয়াক তিতা কেৰেলা সানি দিছোঁ ভাত একদম গোটেই ফিনিছ কৰি তেতিয়া কৈছোঁ মই কি তিতা কেৰেলা খাই বেলেগ দিয়ে নহওক মই তিতা কেৰেলা খোৱা যে লগ এটা পাইছোঁ ন আৰু খাবা চিৰ আৰু খাবা এই আহি আৰু হৈছে আৰু খাব তিতা কেৰেলা সেয়া বাতিটো লৈ আছোন যা সেয়া বাতিটো লৈ আহা ই তিতা কাৰণে একদম পাগল হৈ হৈছে এই চোৱা চিৰ এয়া কোনে খাব এয়া তিতা কেৰেলা কোনে খাব চিৰই খাব আমাৰ খোৱা অঁ সেইটো কি বদমাছি তিতা কেৰেলা খায়ো একদম তিতা কেৰেলা খোৱাত বিজি